নমস্কাৰ কৃষক বন্ধুসকল, আপোনালোকৰ বাবে আজি PM কিষাণৰ 19 নম্বৰৰ একেবাৰে লেটেষ্ট আপডেট অৰ্থাৎ শেষৰটো অন্তিম আপডেট লৈ আহিছোঁ। অৰ্থাৎ আপোনালোকৰ বাবে আজি এনে এটা ভাল খবৰ আহিছে যিটো নেকি একেবাৰে আপোনালোকৰ PM কিষাণ কেতিয়া দিব কমপ্লিট আপোনালোকক ইয়াত চৰকাৰে জাননী জাৰি কৰিছে। সকলো চৰকাৰৰ ৱেবছাইটবোৰত জাননী জাৰি কৰিছে। PM ইভেন্ট ৱেবছাইটতো জাননী জাৰি কৰিছে অৰ্থাৎ নটিচ জাৰি কৰিছে। মোদী চৰকাৰে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন কেতিয়া দিব অৰ্থাৎ আপোনালোকৰ বাবে এই যিটো নেকি আশা আছিল 19 নম্বৰ কিস্তিৰ ধন কেতিয়া পাব সেইটোৰ অপেক্ষা ইতিমধ্যে অন্ত পৰিছে। বন্ধু বান্ধৱীসকল, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ PM ইভেন্টত অৰ্থাৎ প্ৰধানমন্ত্ৰী ইভেন্ট ৱেবছাইটটোত PM কিষাণ সন্মান নিধি যোজনাৰ 19 নম্বৰ কিস্তিৰ নটিচ জাৰি কৰিছে। কেন্দ্ৰ চৰকাৰৰ কৃষি মন্ত্ৰালয়ে 19 নম্বৰ কিস্তিৰ সময়ৰ লাইভ ষ্ট্ৰীম লগাইছে। অৰ্থাৎ যিটো নেকি সময়ৰ যিটো নেকি ষ্ট্ৰীম হয় সেইটো আপোনালোকক ইয়াত দেখুৱাই দিছোঁ মই, আপোনালোকে চাব। ইয়াত গৈ আছে বৰ্তমান 8 দিন 1 ঘণ্টা 20 মিনিট আৰু 42 ছেকেণ্ড, এতিয়া 41-40 এনেকৈ গৈ আছে। এই ছেকেণ্ডবিলাক কমি গৈ আছে অৰ্থাৎ আপোনালোকৰ সময়টো আহি আছে অৰ্থাৎ লাইভ ষ্ট্ৰীম লগাই দিছে। গতিকে আপোনালোকে এতিয়া কোনো আপোনালোকৰ সন্দেহ নাই যে 24 তাৰিখে পাবই, ইয়াত নিসন্দেহে আপোনালোকে ভাবি ল'ব। আৰু মাত্ৰ কিমান দিন আছে? 8 দিন আছে আৰু 1 ঘণ্টা ইয়াত দেখুৱাইছে। নটিচত লিখা আছে ষ্ট্ৰীম বুলি আৰু কামিং চুন বুলি লিখা আছে অৰ্থাৎ সোনকালে আহি আছে। বন্ধু বান্ধৱীসকল, ট্ৰেন্সফাৰ অফ 19 ইনষ্টলমেণ্ট টু মোৰ দেন 9.7 crore PM কিষাণ বেনিফিচাৰিজ অৰ্থাৎ এইবাৰ 9,70 লাখতকৈ অধিক কৃষকে PM কিষাণৰ কিস্তিৰ ধন লাভ কৰিব। আপোনালোকে সকলোৱে জানে অহা 24 ফেব্ৰুৱাৰী তাৰিখে PM কিষাণ সন্মান নিধি যোজনাৰ 19 নম্বৰ কিস্তিৰ ধন কেন্দ্ৰ চৰকাৰৰ কৃষি মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ যিটো নেকি আপোনাৰ মুকলি কৰিব, যিটো নেকি ধন বিহাৰৰ ভাগলপুৰৰ পৰা অৰ্থাৎ মোদী ডাঙৰীয়াৰ দ্বাৰা মুকলি কৰিব বিহাৰৰ ভাগলপুৰৰ পৰা। বন্ধু বান্ধৱীসকল, আপোনালোকে এতিয়া দেখি আছে, এই ভিডিঅ'টোত দেখি আছে যে পইচা সোনকালে আপোনালোকৰ আহি যাব। গতিকে কেন্দ্ৰ চৰকাৰৰ যিটো নেকি কৃষি মন্ত্ৰালয় আছে সেই কৃষি মন্ত্ৰালয়ৰ অফিচৰ পৰাও ইতিমধ্যে আৰু নটিচ জাৰি কৰিছে। যদি কোনো ব্যক্তিৰ আজিলৈকে EKYC হোৱা নাই বা EKYCত কোনো অসুবিধা হৈ আছে বা বাধাৰ সন্মুখীন পাই আছে, তেনেহ'লে এই পে'মেণ্টৰ আগে আগে EKYC অৰ্থাৎ EKYC লেণ্ড চিডিং হওক বা আধাৰ বেংক একাউণ্ট চিডিং, যি চিডিঙে নহওক, এইবোৰ সমস্যা যদি হৈ আছে তেনেহ'লে অতি সোনকালে কৰিবলৈ জাননী জাৰি কৰিছে কৃষক বন্ধুসকল। গতিকে আপোনালোকৰ কোনো ব্যক্তিৰ এনে সমস্যা থাকিলে এই 19 নম্বৰ কিস্তিৰ ধন পাবলৈ বা আপোনাৰ যিবোৰ কিস্তি বাকী আছে সেই কিস্তিবোৰ পাবৰ বাবে আপুনি 24 ফেব্ৰুৱাৰী তাৰিখৰ আগতে আজি বা অহাকালি আপুনি এই সমস্যাবোৰ কৰি ল'ব। গতিকে বন্ধু বান্ধৱীসকল, এইখিনি কৰিলে আপোনাৰ অহা 24 ফেব্ৰুৱাৰীৰ ভিতৰত যিকোনো আপোনাৰ যি সমস্যা আছিল সেই সমস্যাবিলাক নাইকিয়া হ'ব আৰু আপুনি 19 নম্বৰ কিস্তিৰ ধন বা আপোনাৰ যি কিস্তি বাকী আছে সেই কিস্তিবোৰ পাব। কৃষক বন্ধুসকল, বিহাৰৰ ভাগলপুৰত যি আপোনাৰ 19 নম্বৰ কিস্তিৰ মুকলি অনুষ্ঠান হ'ব অৰ্থাৎ ধন বিতৰণৰ যি মুকলি অনুষ্ঠান হ'ব, সেইটোৰ অনুষ্ঠানটো যদি আপুনি মোবাইলৰ জৰিয়তে বা কোনো ইণ্টাৰনেটৰ জৰিয়তে যদি আপুনি জানিব বিচাৰে, তেনেহ'লে চৰকাৰে আপোনাক এটা সুবিধা দিছে যে আপুনি সেইটো জানিবৰ কাৰণে সেই গোটেই ভাষণবোৰ শুনিবৰ বাবে বা আপুনি ভিডিঅ' লাইভ চাবৰ বাবে আপুনি ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰিলে আপুনি সেই গোটেইটো খবৰ 24 তাৰিখত বা নতুন নতুন খবৰবোৰ পাই থাকিব। গতিকে বন্ধু বান্ধৱীসকল, সেই ৰেজিষ্টাৰ কৰিবলৈ হ'লে প্ৰথমতে আপুনি ছাবস্ক্ৰাইব কৰিব লাগিব। ছাবস্ক্ৰাইব কৰাৰ লগে লগে আপোনাৰ তাত নেম লিখিবৰ কাৰণে এটা অপশ্যন আহিব। ছাবস্ক্ৰাইবত যদি ক্লিক কৰে নেম অৰ্থাৎ আপোনাৰ নিজৰ নাম লিখিবলৈ
এটা অপশ্যন আহি যাব, সেইটোত আপুনি নিজৰ নাম লিখি দিব। তাৰপিছত আপোনাৰ মোবাইল নম্বৰ লিখি দিব। মোবাইল নম্বৰ লিখাৰ পিছত আপুনি ছাবমিট কৰি দিব। ছাবমিট কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ হৈ যাব। ৰেজিষ্টাৰ হোৱাৰ পিছত আপোনাৰ ভাল খবৰ হ'ব, কিয়নো আপুনি 24 ফেব্ৰুৱাৰীত যি আপোনাৰ অনুষ্ঠান হ'ব মোদী ডাঙৰীয়াৰ, সেই গোটেইটো অনুষ্ঠান আপুনি শুনিব পাৰিব।